This channel does not promote any violent, harmful, or illegal activities. All content provided by this channel is meant for an educational purpose only. চীনক চেৰ পেলাই এতিয়া বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ ভাৰত। ৰাষ্ট্ৰসংঘৰ জনসংখ্যাৰ প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতৰ জনসংখ্যা বৰ্তমান 1463.9 মিলিয়ন, অৰ্থাৎ 146 কোটিতকৈও অধিক। কিন্তু চিন্তাৰ বিষয়টো আন এক ঠাইতে নিহিত হৈ আছে। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতত প্ৰজননৰ হাৰ প্ৰতিস্থাপনৰ হাৰতকৈ কম। যদি প্ৰতিস্থাপনৰ হাৰতকৈ প্ৰজননৰ হাৰ কম হয় তেন্তে অৱশেষত দেশৰ জনসংখ্যা হ্ৰাস পাবলৈ আৰম্ভ কৰিব। প্ৰতিবেদনত কোৱা হৈছে যে প্ৰতিগৰাকী মহিলাৰ প্ৰজননৰ হাৰ 1.9লৈ হ্ৰাস পাইছে, অৰ্থাৎ প্ৰতিগৰাকী মহিলাৰ বিপৰীতে জন্ম হোৱা সন্তানৰ সংখ্যা 1.9, য'ত প্ৰতিস্থাপনৰ হাৰ হ'ব লাগে 2.1। জনসংখ্যাৰ আকাৰ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ বজাই ৰাখিবলৈ মহিলাসকলে যিমান সন্তান জন্ম দিব লাগে তাতকৈ কম সন্তান জন্ম দিছে। কিন্তু ভাল খবৰটো হ'ল যে এই মুহূৰ্তত প্ৰতিগৰাকী মহিলাৰ প্ৰজননৰ হাৰ হ্ৰাস পোৱাৰ পাছতো ভাৰতত যুৱ জনসংখ্যা যথেষ্ট। ভাৰতত মুঠ জনসংখ্যাৰ 24% 0ৰ পৰা 14 বছৰৰ ভিতৰত, 17% জনসংখ্যা 10ৰ পৰা 19 বছৰৰ ভিতৰত, মুঠ জনসংখ্যাৰ 26% 10ৰ পৰা 24 বছৰৰ ভিতৰত। দেশৰ মুঠ জনসংখ্যাৰ 68%ই কৰ্মক্ষম মানুহ। এই মুহূৰ্তত দেশত বৃদ্ধৰ সংখ্যা 7%। আগন্তুক দশকত এই সংখ্যা বৃদ্ধি পাব। এই মুহূৰ্তত পুৰুষৰ গড় আয়ুস 71 বছৰ আৰু মহিলাৰ গড় আয়ুস 78 বছৰ। অহা 40 বছৰলৈ ভাৰতৰ জনসংখ্যা বৃদ্ধি পাই থাকিব বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ই 1.7 বিলিয়ন স্পৰ্শ কৰিব। তাৰ পাছতে সেই জনসংখ্যা ক্ৰমান্বয়ে কমি যাব, কাৰণ প্ৰতিস্থাপনৰ হাৰতকৈ প্ৰজননৰ হাৰ কম। 1960 চনত ভাৰতৰ জনসংখ্যা আছিল প্ৰায় 437 মিলিয়ন বা 43.6 কোটি। সেই সময়ত প্ৰতিগৰাকী মহিলাৰ গড়ে 6টা সন্তান জন্ম দিছিল। মহিলাৰ সাক্ষৰতাৰ হাৰ আছিল কম। গড়ে 2গৰাকীৰ ভিতৰত এগৰাকীতকৈ কম মহিলা প্ৰাথমিক বিদ্যালয়লৈ গৈছিল। প্ৰতি 4গৰাকীৰ ভিতৰত এগৰাকীতকৈ কমে গৰ্ভনিৰোধক ব্যৱহাৰ কৰিছিল। এতিয়া মহিলাৰ গড়ে 2টাতকৈও কম সন্তান আছে। ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজিত ভাৰতৰ প্ৰতিনিধি আন্দ্ৰিয়া এম উজনাৰে ইয়াৰ বাবে মহিলাৰ সাক্ষৰতাৰ হাৰ বৃদ্ধিৰ কৃতিত্ব দিয়ে। তেওঁ কয় যে মহিলাসকলে এতিয়া সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত নিজৰ মত প্ৰকাশ কৰিবলৈ সক্ষম হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম ডিজিটেল।